सफाई देने के लिए आए हैं या सरकार का पक्ष रखने के लिए आए हैं? क्योंकि आप बार बार सरकार की जिक्र कर रहे हैं कि सरकार काम करे, तो आप सरकार का मतलब पक्ष रखने के लिए आए? अरे सरकार का पक्ष नहीं लेके क्या है, आपका क्वेश्चन ही गलत है। हम बोला है आपका क्वेश्चन ही गलत है। हम लोग आए हैं, हम लोग का प्रॉब्लम किस वजह से हम लोग का दिक्कत हो रहा है। आप सरकारी, आप गलत एकदम बोल रहे हैं, आप गलत बात बोला है। हम सरकारी पक्ष में नहीं है। देखिए आप, हम पहले ही बोला है, कल कांग्रेस का सरकार आएगा, कांग्रेस का साथ काम करेगा हम लोग, कोई भी सरकार आएगा, ये गलत बात है। अच्छा, आपने कभी जीएमसी से डिमांड किया कि जहाँ जहाँ काम हो रहा है 200 मीटर पे डस्टबिन का व्यवस्था किया जाए? क्योंकि जो पब्लिक, जो सचेतन, जो नागरिक आप बोल रहे हैं, जो कचरा फेंक रहे हैं, तो वो फेंक रहे हैं, तो उनको सहयोग मिला, था मिला, फेंक दिया। लेकिन अगर यही डस्टबिन होता तो डस्टबिन में सही जगह को लोग फेंकते। डस्टबिन का अभाव है यहाँ पे। नहीं, डस्टबिन का नहीं है, आपका नॉलेज नहीं है, आपका नॉलेज नहीं। हम बोलते रहे, सुनिए, आपका नॉलेज नहीं है भैया जी। आप हिंदी में बोल रहे हैं, हम हिंदी में बोल रहे हैं, आप सुनिए, आपका नॉलेज नहीं है। हर एरिया में अगर বাইলেন না ইস সাইড কা আপনি কোনটো জায়গার কথা কৈছে মোক কওকচোন। জায়গা এটা নাম লওক, আপনি এনে কৈ দিলে কেনেকৈ হ'ব? আপনি কোনটো জায়গা 2-3 দিনত দেখা পাইছে কওকচোন। নহয়, মিছা কথা কেতিয়াও নহয়। হ্যাঁ, মোৰ সন্মুখত দাদা কালি ৰাতিপুৱাৰ পৰা চলি আছে। পাঞ্জাবাৰী আৰু সেইদিনাখন দেওবাৰে ৰাতি পানী হৈছিল। হয়, জাবৰ আৰু বোকা এতিয়াও সেইখিনিতে আছে। কোনটো এজেন্সি কৰিছে? সেইটো মোৰ ফটো আছে, ভিডিও আছে। সেইটো কোনটো এজেন্সি কৰিছিলে বা আপনি খবৰ লৈছে নেকি? আপনি নহয়, আমি ইমান নাজানো। আমি জিএমচিৰ আণ্ডাৰত যিখিনি আছে, আমি জিএমচিৰে কণ্টেক্টৰ। ইয়াতে জিএমডিও কৰে, পিডাব্লিউডিও কৰে। সেইটো কোনটো হেৰি কৰিছে আপুনি খবৰ ৰাখিছে জানো? আপুনি এজন সচেতন নাগৰিক হিচাপে আপুনি যে সেই জাবৰখিনি দেখা পাইছে, আপুনি কিয় গম পোৱা নাই যে এইটো জিএমচিৰ কাম নে জিএমডিৰ কাম নে পিডাব্লিউডিৰ কাম? মই আপোনাক সুধিছোঁ, কোনটো নলা উন্মুক্ত হৈ আছে? হয় হয় হয়, বহু গাৰ্ডৱাল এতিয়াও আপোনাৰ পানী হৈ গ'ল। বৰলৰ যিখন ভঙাগড় গাৰ্ডৱাল এতিয়াও নিৰ্মাণ কৰি থকা হৈছে। এফালে পানী সোমাইছে, এফালে ওলাই গৈছে। নহয় ছাৰ, যিকোনো সময়ত এটা টাইম লাগিবতো। মানে এখন গাৰ্ডৱাল আপুনি কৈছে বনাই আছে, বনাইতো আছেতো, বনাইতো আছে। মানে এইটোতো যাদু নহয় নহয় যে লগে লগে হৈ গ'ল। তজ্জাৰ বেৰাৰ ঘৰটো নহয় ন। মই আপোনালোকলৈ ঠেলি পকি আপোনালোকলৈ মই ঠেলি পকি কথাটো কোৱা নাই। মানে মই বিভিন্ন হেৰিত দেখা পাওঁ যে বানপানী হ'লে কেমেৰাটো লৈ যায়, মানে আপোনালোকে দেখুৱায়। আমি সংবাদমেলখন আয়োজন কৰিছোঁ যে আমি ৰাইজৰ মাজত সজাগতা অনাটো, ৰাইজৰ ভুলৰ কাৰণে যে গুৱাহাটীত বানপানী হয়, সকলো ৰাইজ নহয় দেই, অসচেতন কিছুমান ৰাইজৰ কাৰণে। সকলোৱে গাঁত পাতি নল'ব, অসচেতন কিছুমান ৰাইজৰ কাৰণে। কাৰণ আমি আজি চাফা কৰা নালাটো, আমি যেতিয়া একজাক্ট বৰষুণত যাওঁ, বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বটল, পলিথিন, থাৰ্মকল, গছৰ টুকুৰা পৰ্যন্ত আমি পাওঁ। ক'ৰ পৰা আহে? বৰষুণত আহে নেকি? আপোনালোকে মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়কচোন। ডাঙৰীয়া, আপুনি উত্তৰ দিয়কচোন। আমি কাম কৰি হয় 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 হয়, নহয় ঠিক, আপোনালোকৰটো ঠিক আছে। এতিয়া জিএমচিয়ে পদক্ষেপ লৈছে, পূৰা ইনভেষ্টিগেশ্যন কৰি আছে। মানে যিখিনি হেৰিৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰবিলাক গোটেই চাব দিছে। এইটো অতি শীঘ্ৰে উন্মুক্তবিলাক গোটেই বন্ধ হৈ যাব। গাঁওখন চাওক, ৰুক্মিণী গাঁওখন হৈছে ডাউন ষ্ট্ৰীমত, ডাউন লেভেল। সেইখিনি মানে জেগাখিনি ডাউন লেভেল, সেইটোৰ উপায় নাই। সেইটো এটা সময়ত থাকিব। আৰু যিহেতু বাহিনী নৈয়ে ৰুক্মিণী গাঁৱৰ পানীটো নিয়ে, বাহিনী নৈখনৰো সিদিনা আমাৰ মিটিঙত আলোচনা হৈছে, ভালকৈ কৰিব দিছে যাতে ৰুক্মিণী গাঁও পানীটো ওলাই যায়। আৰু তাতে পানী হোৱাটো মানে এইটো যাদু কৰিব লাগিব, তাতে পানী নোহোৱাটো। যিহেতু এইটো ডাউন জেগা, দ জেগাততো পানী হ'বই। আপুনি যদি কয় কালি খালত পানী হয় না নহয় আছে জানো, কিন্তু এতিয়া ষ্ট্ৰিক্টলি নহয় 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 নহয়, এক মিনিট মোক ক'ব দিয়ক। আগতে জিএমচিৰ অকল এমপ্লয়ীয়ে কৰিছিল এইটো, আগতে জিএমচিৰ এমপ্লয়ী কৰিছিলে। এতিয়া আমাক কণ্ট্ৰেক্টৰক পাৱাৰ দিছে। এইটো কণ্ট্ৰেক্টৰ, ছুপাৰভাইজাৰ, লেবাৰ, আমাৰ যিমান গুৱাহাটীত কাম চলি আছে, লেবাৰেও ফটো উঠাব, ছুপাৰভাইজাৰেও ফটো উঠাব, যোনে ছাইডত থাকে নালাত প্ৰত্যেকে উঠাব। আগতে সেই পাৱাৰটো আমাক দিয়া নাছিলে।
এতিয়া নতুনকৈ সেই পাৱাৰটো আমাক দিলে, যিহেতু আমি গোটেই নালাবিলাকত আমি গোটেই সিঁচৰিত হৈ আছোঁ গোটেই কণ্ট্ৰেক্টৰবিলাক, সেইকাৰণে আমি এতিয়া আপুনি একশ্যনটো চাব কি হয়। যে বটলৰ কাৰণে জাবৰ জোঁথৰৰ কাৰণে ট্ৰেইন ব্লক হয়, বৰষুণৰ পানী নোসোমায়, ঠিক আছে, আপোনাৰ যুক্তিটো ঠিক আছে, কিন্তু কথাটো হ'ল যে এই জাবৰ আৰু বটল সোমাবলৈ যিটো প্ৰৱেশ পথটো ক'ৰ পৰা আহিলে আপুনি সেইটো চাওক, যে নলা নৰ্দমাবিলাক উন্মুক্ত হৈ আছে। আপোনাক মই এটা সৰু উদাহৰণ দিছোঁ, আপুনি আপোনালোক যাব, এতিয়াই যাওক, আপোনালোকে গুৱাহাটী মহাগড় পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা আপোনালোকে ৰাজীৱ ভৱন ABC পইণ্টৰ ট্ৰেইনখিনি গোটেই চাওক, 2 ফুট 3 ফুট পাৰ হৈ গোটেই নলা অপেন হৈ আছে, মানে গৈ বটল পেলাব, জাবৰ পেলাব, মানুহ সুবিধাবাদী। কিন্তু এইবিলাক ষ্টেপ যদি কিয় সুবিধাবাদী হ'ব? মই আপোনাক এটা কথা, 1 মিনিট দেই, মই মাজতে নাই মোক ক'ব দিয়ক, 1 মিনিট ক'ব দিয়ক। হয় হয়, মই কৈ আছোঁ যে আপুনি যে কৈছে যে মানুহ 3 তলৰ পৰা আপোনাৰ জাবৰ পেলাইছে, আপোনাৰ গাত পৰিছে, যদি আপোনাৰ গাত যদি মানুহে জাবৰ পেলাব পাৰে, স্বাভাৱিক কোনোবা এজন মানুহে টোপোলা উন্মুক্ত নলাত পেলাই দিব পাৰে, সেই কমন চেন্সটো মানুহ নাই। মই কৈ আছোঁ, মোৰ ক'বলগীয়া হ'ল যে আপুনি মানিছে মানুহৰ কমন চেন্স নাই বুলি আপুনি মানিছে? একাংশ মানুহৰ নাই, একাংশ মানুহৰ নাই, আপুনি মানিছেতো? বাছ, মই এটা কথা কৈছোঁ, গোটেই নালা যিবিলাক ইনাৰ ড্ৰেইন আছে, ইনাৰ ড্ৰেইনবিলাক মানে বক্স যদি কৰা যায়, যিবিলাক ইনাৰ ড্ৰেইন ভিতৰে গৈছে, সেই ইনাৰ ড্ৰেইনবিলাক মানে বক্স ড্ৰেইন কৰাত অসুবিধা আছে, কাৰণ তাতে চাফা কৰাত প্ৰব্লেম হ'ব, সেইবিলাক উন্মুক্ত থাকিবই। আৰু যিখিনি আপুনি মালিগাঁৱৰ কথা ক'লে, যিটো এক্সিডেণ্ট হৈছে, সেইবিলাক একশ্যন ল'ব, কিন্তু গোটেই নালা কাভাৰ কৰা সম্ভৱ নহয়। আৰু কাভাৰ যদি কৰি দিয়ে, তেতিয়াহ'লে আকৌ বেছি বানপানী হ'ব, তে চাফা কৰাত প্ৰব্লেম হ'ব। ইনাৰ ড্ৰেইনবিলাক কেতিয়াও মানে সেইবিলাক সেনেকেই থাকিব। সমাধান আপুনি এইমাত্ৰ ক'লে নহয়, আপুনি এইমাত্ৰ নিজে মানিলে অসচেতন, আমি সচেতন হ'ব লাগিব। আপুনি জাবৰ পেলাব যাব নোৱাৰে, হয়তো সেইটো লৈ আহিব লাগিব, ক'ৰবাত বেলেগত পেলাব লাগিব। এই ডাষ্টবিনৰ অৱস্থাটো কি হয় লাগিব? আৰু বৰষুণ দিছে নহয়, পানী নামি আহে, এই জাবৰবিলাক লৈ যাই কিনে ড্ৰেইনত সোমাই দিয়ে, লগে লগে ফলত নেপালী চক ৰাস্তা বন্ধ, ঘণ্টা সোমাই ৰখীয়া নাপায়। নেপালী চকৰ কোন আছে? নেপালী চক কোৱা, তুমি কোৱা। নেপালী চকৰ যিটো মানে NBCC ড্ৰেইন আছে, সেই NBCC ড্ৰেইনটোৰ আজি ইমান দিনে কাম আৰম্ভ হোৱা নাছিল, আৰু সেইটো হৈছে এটা মেজৰ চেনেল। গোটেই গ্ৰেটাৰ শালবাৰী, নুনমাটি, ভৱানীপুৰ সেই অঞ্চলৰ পাহাৰীয়া অঞ্চলটো হৈছে পাহাৰীয়া অঞ্চল। এই পাহাৰীয়া অঞ্চলৰ গোটেই পানী লগতে মাটি শিল গোটেই বৈ আহি, বৰষুণৰ পানীত বৈ আহি NBCC ড্ৰেইনেৰে গৈ ব্ৰহ্মপুত্ৰত পৰিব লাগে। কিন্তু এইবাৰ কাম হোৱা নাছিল, কাম নোহোৱাৰ ফলত কিন্তু আজি আমি দেখিব পাইছোঁ, আজিৰ পৰা কাম PWD আৰম্ভ কৰিছে, আজিৰ পৰা হৈছে, গতিকে আগন্তুক দিনত পানী নহ'ব বুলি আমি বিশ্বাস ৰাখিছোঁ। মানে প্ৰেছ মিটটো মানে বুজি পোৱা নাই, আমি কি হ'ল মানে আমাৰ প্ৰেছ মিটটোৰ উদ্দেশ্যটো মই আগতে ক'লোঁ যে আমি কি অসুবিধাৰ সন্মুখীন হওঁ, আমি ইমান ভালদৰে কাম কৰাৰ পিছতো যে বানপানী হয়, অসচেতন মানুহখিনি যিখিনিয়ে মানে ড্ৰেইনত জাবৰ পেলায় বা পানীৰ বটলটো খায়। মাজতে আপোনালোকে শুনিছিল কিজানি আমাৰ CM ছাৰে সেইটো ক'লে, আপুনি ক'ব যে এতিয়া মই BJPৰ হৈ কথা কৈছোঁ, মানে আধা লিটাৰৰ পানী বটলটো যে বন্ধ কৰিব ওলাইছিল, কাৰণটো বানপানীৰ কাৰণে আছিলে। মানুহে বটলটো খাই তৎকে এনেকৈ পেলাই দিয়ে। আপুনি উন্মুক্ত নালাৰ কথা কৈছে, চিটি বাছৰ পৰা পেলাই দিয়েহে, চিটি বাছৰ পৰা পেলাই দিয়ে, নালাটো বাদ দিয়ক না, চিটি বাছৰ পৰা পেলাই দিয়ে, চিটি বাছৰ পৰা পেলোৱা বটল মোৰ গাত পৰিছে, আৰু কি ক'ব আপুনি? আমাৰ উদ্দেশ্য সেইটো ৰাইজক সজাগ কৰা, আৰু আগতে যিটো জাবৰ পেলালে ফাইন আছিল 2000 টকা, এইটো এতিয়া 5000 টকা কৰি দিছে। আগতে GMCৰ এমপ্লয়ে সেইটো ফাইনৰ ব্যৱস্থা কৰিছিলে, এতিয়া আমাক পাৱাৰ দিছে কণ্ট্ৰেক্টৰ, আমাৰ লেবাৰ গোটেই গুৱাহাটীত সিঁচৰিত হৈ আছে, সকলোৱে ফটো উঠাব, GMCত দিব, তেখেতক লগে লগে 5000 টকা ফাইন দিয়া যাব। এইটো উদ্দেশ্য নহয় যে ইয়াৰ পৰা GMCৰ আৰ্ণ, ইয়াৰ উদ্দেশ্য হ'ল যে মানে বানপানীটো কেনেকৈ ৰখাব পৰা যায়। আমি যে ইমান চাফা কৰি কষ্ট কৰিও কিয় পানী কমাব পৰা নাই, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। আমি সেইটো লৈ আজি আপোনাৰ প্ৰেছ মিটলৈ আহিছোঁ, আৰু আপোনালোককো অনুৰোধ কৰোঁ, অলপ ৰাইজকো আপোনালোকে সহযোগ কৰক,
আপোনালোকেও গুৱাহাটীৰ বাসিন্দা, আপোনালোকেও বানপানী খচি আহে, অলপ বুজিব চেষ্টা কৰক। আপোনাৰ ভুল হৈছে, 4জন নহয়, এজন হৈছে, এজন হৈছে, বাকী তিনিজন উঠি আহিছে বেলতলা সেইটো চাইডে, বাকী 3জন উঠি আহিছে। এতিয়ালৈ এজনৰ চিনাক্ত হৈছে, 2জনৰ চিনাক্ত হোৱা নাই। হা নাই, ইয়াতে অকল চাওক, যিখিনি আপুনি কথা কৈছে, ইয়াতে গুৱাহাটীখন 3টা ডিপাৰ্টমেণ্টে চাই, PWD, GMC, GMD। সেইটো GMCৰ আণ্ডাৰত নপৰে। নহয়, আমি সংবাদমেল অকল আমি গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন, আপোনালোকে চাই ল'ব, গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন ঠিকাদাৰ সন্থাৰ পৰা আহিছোঁ আমি PWDৰ পৰা অহা নাই, আমি GMDৰ পৰা অহা নাই। আমি GMCৰ কথাখিনি ক'বহে আহিছোঁ। আমি GMCৰ কণ্ট্ৰেক্টৰৰ কাৰণে আহিছোঁ। সেইকাৰণে অলপ আগতে এখেতক এটা প্ৰশ্নত ক'লোনে যে সেই ড্ৰেইনটো কোনে চাই আছে, জাবৰ যে উঠা নাই, GMCয়ে কৰি আছিল নে GMDয়ে কৰি আছিল না PWD কৰি আছিলে? আপোনালোকে জানেনে? এই মই এটা কাৰেকশ্যন কৰিলোঁ, আপোনাৰ যি ডিপাৰ্টমেণ্টে নহওক, 3টা ডিপাৰ্টমেণ্ট, ডিপাৰ্টমেণ্টে নহওক, এখন গভৰ্ণমেণ্টৰ আণ্ডাৰত 3টা ডিপাৰ্টমেণ্ট আছে, 3টাৰ মাজত কমিউনিকেশ্যন থাকিব লাগিছিল নে নালাগে? সেইকাৰণেতো মই এটা কথা কৈছোঁ, সেইকাৰণে কৈছোঁ যে এই গোটেই PWDয়ে এটা পথ নিৰ্মাণ কৰিলে লগে লগে হয়তো জাইকাৰ ফালৰ পৰা হওক বা টেলিকমে হওক, পথটো খান্দি লৈ গ'ল তেওঁলোকৰ পাইপ ফুটিবলৈ, ৱায়াৰ ফুটিবলৈ। এটা ডিপাৰ্টমেণ্টৰ লগত এটা ডিপাৰ্টমেণ্টৰ সংযোগটো থাকিব লাগিছিল নে নালাগে? কাৰণ এটা পথ নিৰ্মাণ কৰি সম্পূৰ্ণ হোৱাৰ পাছতে আপুনি যিখিনি কাম কৰে, তেনেকুৱা উদাহৰণ বহুত আছে। না আছে, এইটো আপুনি ঠিকে কৈছে। মোৰ নিজৰ ঘৰৰ সন্মুখতে এনেকুৱা হৈছে, মোৰ নিজৰ ঘৰৰ সন্মুখতে হৈছে। মই এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ কথা পাতিছোঁ, সেইটো লৈ টেণ্ডাৰ হৈছে অলৰেডি। মানে সেইটো এটা টেণ্ডাৰ প্ৰচেছ, নতুনকৈ এটা চিষ্টেম হৈছে, টেণ্ডাৰ হ'ব, টেণ্ডাৰ হৈ তাৰপিছত যাক এলটমেণ্ট কৰা যায় তেওঁলোকে সেইটো কৰি দিব। আগতে মানে যোনে মানে পাইপডাল পুতিছিলে তেওঁ নিজে কৰিব লাগিছিলে, এতিয়া কিন্তু যোনে পাইপ পুতে তেওঁ নহয়, সেইটো টেণ্ডাৰ হয়, বেলেগ কণ্ট্ৰেক্টৰে সেইটো ঠিক কৰে তাৰমানে।